ধাৰ কৰি এটা পৰিয়াল বেছি দিন চলিব নোৱাৰে। ধাৰ কৰি কৰি এটা পৰিয়াল কেতিয়াবা শেষ হৈ যায় বা এক প্ৰকাৰ শেষ হৈ যায়। এই মন্তব্য কৰিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা অশোক শৰ্মাই। এই সন্দৰ্ভত আমি আপোনালোকক সবিশেষ খবৰ জনাব বিচাৰিছো। তেওঁ কৈছে যে ধাৰ কৰি এখন ঘৰ বা এটা পৰিয়াল বেছি দিন চলাব নোৱাৰি। ধাৰ বৃদ্ধি হলে একোটা পৰিয়াল ধ্বংস হৈ যায়। ৰাজ্যখন যাতে ধাৰৰ বাবে ধ্বংস হৈ নাযায় নৱপ্ৰজন্মই চকু ৰখা উচিত বুলি কৈছে অশোক শৰ্মাই। ভোটগ্ৰহণৰ দিনাই জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ বিস্ফোৰণ। পুৱাৰ ভাগতে ভোটদান সাব্যস্ত কৰিছে তেওঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিক মুকলিকৈ সমালোচনা প্ৰাক্তন বিধায়কগৰাকীৰ। এখন অভাৰব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নতিৰ কথা নুবুজায়। 1000-1500কৈ দৈনিক বৃদ্ধি পাইছে চৰকাৰৰ ধাৰ। চৰকাৰে মাহে মাহে ধাৰ লৈ থকাৰ কথাৰ ওপৰত বিশ্লেষণ হোৱা নাই। সংবাদ মাধ্যমৰ ক্ষেত্ৰতো বা নৱপ্ৰজন্মৰ ক্ষেত্ৰতো তেওঁ বিভিন্ন মন্তব্য কৰিছে আৰু এই মন্তব্যত তেওঁ যিসমূহ কথা কৈছে দেখিবলৈ পোৱা গৈছে মুকলিকৈ তেওঁ সমালোচনা কৰা পৰিলক্ষিত হৈছে। নলবাৰীৰ পৰা প্ৰেৰণ কৰা অশোক শৰ্মাৰ সেই মন্তব্যটো আমাৰ হাতত আছে। আমি আপোনালোকক এই মুহূৰ্তত সেই মন্তব্যটো এবাৰ শুনাবলৈ চেষ্টা কৰিম। আমি এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে। মানে এমাহত আজি 1000 কোটি টকা, অহা মাহত 1500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই। কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে। কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত 2-এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। নিশ্চিত বুলি মই সেইটো পৰহিয়ে কৈছোঁ, কাৰণ মই নিজা ব্যক্তিগতভাৱে ঘূৰিছোঁ আৰু ঘূৰি দেখিছোঁ তেখেতে নিশ্চিতভাৱে জয়ী হ'ব। মন্তব্য প্ৰদান কৰিছে আৰু পূৰ্বেও তেওঁ এনেধৰণে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আমাৰ ৰাজ্য চৰকাৰে ঋণ লোৱা প্ৰসংগক কেন্দ্ৰ কৰি তেওঁ মন্তব্য আগবঢ়াইছে। নৱপ্ৰজন্মক কিছু ক্ষেত্ৰত বিশ্লেষণ কৰিবৰ বাবে তেওঁ আহ্বান জনাইছে। সংবাদ মাধ্যমকো তেওঁ আহ্বান জনাইছে যে চৰকাৰে মাহে মাহে ধাৰ লৈ থকা কথাৰ ওপৰত বিশ্লেষণ হোৱা নাই। বিশ্লেষণ হ'ব লাগে আৰু এই ক্ষেত্ৰত কিছু বিফল হোৱা বুলিও ধাৰণা হয় বুলি মত প্ৰকাশ কৰিছে বা মন্তব্য দিছে। আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ নীতিক মুকলিকৈ সমালোচনা কৰিছে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। তেওঁ কৈছে এখন ঘৰ যদি ধাৰ কৰি কৰি সেই ঋণত পোত যায় তেন্তে বেছি দিন সেই ঘৰখন চলাব নোৱাৰে। ধাৰ বৃদ্ধি হ'লে একোটা পৰিয়াল ধ্বংস হৈ যায়। আমাৰ অভিজ্ঞতা হৈছে আমি চকুৰে তেনে ঘটনা আমি দেখিছোঁ বিভিন্ন সময়ত। আৰু ৰাজ্যখন যাতে ধাৰৰ বাবে ধ্বংস হৈ নাযায়, ধাৰ লাগি লাগি যাতে ধ্বংস হৈ নাযায় নৱপ্ৰজন্মই এই ক্ষেত্ৰত তীব্ৰ চকু ৰখা উচিত বুলি নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই মন্তব্য কৰিছে।